হেল্ল' এভৰিৱান, আজি মই আপোনালোকক 100 বছৰৰ ঊৰ্ধৰ অৰ্থাৎ একাৱন্নখন দেৱীপীঠৰ মাজৰ এক অন্যতম দেৱীপীঠ মালিনী থানৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই শক্তিপীঠখন চিয়াং জিলাৰ লিকাবালি অঞ্চলত অৱস্থিত। বিভিন্ন তথ্য অনুসৰি জানিব পৰা গৈছে যে প্ৰায় 1300-1400 শতিকাত চুতীয়া ৰজাসকলে এই মন্দিৰভাগ নিৰ্মাণ কৰাইছিল। মালিনী থানৰ মূল মন্দিৰভাগ মা দুৰ্গাৰ প্ৰতি উৎসৰ্গিত আৰু এই মন্দিৰভাগে উৰিষ্যাৰ ধ্ৰুপদী পৰম্পৰাৰ প্ৰদৰ্শন দাঙি ধৰে। মন্দিৰৰ কাষতে এইটো এটা ৱাটাৰ ৰিজাৰ্ভাৰ আৰু এই ৱাটাৰ ৰিজাৰ্ভাৰটোত পানী সংৰক্ষিত কৰি ধৰ্মীয় ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। এতিয়া আমি জানো আহক মালিনী থান নামটোৰ উৎপত্তি কেনেকৈ হ'ল। কিংবদন্তি অনুসৰি শিৱ আৰু পাৰ্বতীয়ে বসবাস কৰা ঠাইখনৰ কাষতে এখন ডাঙৰ ফুলনি বাগিচা আছিল। ইয়াতে কাম কৰিবলৈ অহা এগৰাকী মালিনী মহাদেৱৰ প্ৰেমত পৰে। এই কথা জানিব পাৰি পাৰ্বতী ক্ৰোধিত হৈ পৰে আৰু মালিনীগৰাকীৰ ডিঙিটো ছিগি সৰি পৰে। ইয়াৰ পাছৰে পৰা মালিনী থান নামটো জনাজাত হয়। মালিনী থানৰ নিচেই কাষতে থকা মিউজিয়ামটোত মুণ্ডছেট নাৰী মূৰ্তিটো মই পিছে দেখি আহিলোঁ। কিন্তু ফটো আৰু ভিডিঅ' কৰাৰ অনুমতি নিদিয়াৰ বাবেহে আপোনালোকক দেখুওৱাৰ পৰা বঞ্চিত হ'লোঁ। যদিহে আপোনালোকে কেতিয়াবা তালৈ যায়, তাত থকা ভাস্কৰ্যসমূহ নোচোৱাকৈ কিন্তু নাথাকিব দেই। 1968 চনৰ পৰা 1971 চনৰ শেষলৈকে ধাৰাবাহিকভাৱে কৰা খনন কাৰ্যৰ ফলত মূল্যৱান শাস্ত্ৰ, দেৱী দুৰ্গা, গণেশ আদি দেৱ-দেৱীৰ প্ৰাচীন শিলামূৰ্তিসমূহে সেই সময়ৰ ভাস্কৰ্যকলাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। মন্দিৰভাগত কেইবাটাও ঐশ্বৰিক প্ৰতিমূৰ্তি, প্ৰাণীৰ মূৰ্তি, দেৱতাৰ আইকন, ফুলৰ ডিজাইন আদি স্তম্ভসমূহ খোদিত হৈ আছে। এই ভাস্কৰ্যসমূহ প্ৰায় 141 পৰা 15 শতিকা মানৰ। দৰ্শনাৰ্থী আৰু তীৰ্থযাত্ৰীক আকৰ্ষণ কৰে। শেষত এই অপূৰ্ব শিল্পৰ আঁৰৰ সৃষ্টিশীল মনবোৰক ধন্যবাদ নজনাই নোৱাৰিলোঁ। ধন্যবাদ।